যেটো মই প্ৰথম ভিডিও আনিছিলোঁ এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা জাৰি কৰা হৈছে পদ জাৰি কৰা হৈছে আৰু এক্সটেণ্ড কৰা হৈছে 8 ফেব্ৰুৱাৰীলৈকে এক্সটেণ্ড কৰা হৈছে আৰু ইয়াৰে ক্ৰাইটেৰিয়াবিলাক সকলো মই বুজাই দিছিলোঁ আপোনালোকে যদি চোৱা নাই প্ৰথম ভিডিওটো চাই লওক মই ইয়াতে ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে প্ৰথম ভিডিওটো চাই ল'ব তো আজি মই এই ভিডিওটো দেখাম যে কি কি কুৱেশ্যন আহিব কেনেকুৱা ধৰণৰ প্ৰচেছ সিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু ইয়াৰ লগত কি কি আমাক ইণ্টাৰভিউ দিব ৰিটেন কি আৰু ফিজিক্যাল কি আহিব সকলোখিনি ইয়াত মই দেখাম আপোনালোকে ভিডিওটো ভালদৰে চাওক ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইয়াত আপোনালোকে এমচিকিউ টাইপ কুৱেশ্যন আহিব অবজেক্টিভ টাইপছ জাষ্ট মানে টিক দিব লাগে টিক দিয়া কুৱেশ্যন আহিব তাৰ পাছত ইয়াত আপোনাৰ দুটা ল্যাঙ্গুৱেজ আহিব ইংলিছ আৰু হিন্দী দুটা ল্যাঙ্গুৱেজ আহিব সেকেন্ড প্যাটাৰ্নটো হ'ব প্ৰত্যেকটো মাৰ্কত 1 নম্বৰকৈ থাকিব আৰু নেগেটিভ মাৰ্কো আছে 0.25 মাৰ্কস কাটিব এটা ভুল হলে 0.25 মাৰ্কস কাটি দিব গতিকে সাৱধান হিচাপে আপোনালোকে টিক মাৰ্ক কৰিব সেকেন্ড সায়েন্স সাবজেক্ট বিলাকৰ কাৰণে কৈছো সময়সীমা হৈছে 60 মিনিট মানে 1 ঘণ্টা আৰু সিলেবাস হৈছে ইংলিছ ফিজিক্স এণ্ড ম্যাথছ আপোনালোকৰ যেনেকুৱা 12 CBSE সিলেবাস মতে সেই মতে ইয়াতে আহিব থাৰ্ড কথা হৈছে ইয়াতে যি সকলৰ সায়েন্স নাই তেওঁলোকৰ বাবে এইটো অনলাইন টেষ্ট হ'ব 45 মিনিটছৰ হ'ব আৰু সিলেবাস হৈছে ইংলিছ as per 12 CBSE syllabus 12 CBSE syllabus মতে ইংলিছ আহিব ৰিজনিং আহিব এণ্ড জেনাৰেল এৱাৰনেছ আহিব তাৰ পাছত যি সকলৰ বথ সায়েন্স আৰু নন সায়েন্স দুয়োটাকে ধৰি কেনে কৈছে 85 মিনিটছৰ পৰীক্ষা হ'ব আৰু ইয়াত ফিজিক্স ম্যাথছ এণ্ড ইংলিছ 12 CBSE syllabus মতে আহিব ৰিজনিং এণ্ড জেনাৰেল এৱাৰনেছ তাৰ পাছত ফিজিক্যাল ফিটনেছটো কেনেকুৱা ধৰণৰ হ'ব আমি চাম তো ইয়াত ফেজ 1 ত কি হ'ব টেষ্ট হ'ব 1.6 কিলোমিটাৰ ৰান 1.6 কিলোমিটাৰ দৌৰিব দিব মেলৰ বাবে 7 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব পাৰিব লাগিব আৰু ফিমেলৰ বাবে 8 মিনিটৰ ভিতৰত দৌৰিব পাৰিব লাগিব তাৰ পাছত ফেজ 2 হৈছে কেণ্ডিডেটে 10 মিনিটৰ বাবে ব্ৰেক পাব 10 মিনিটৰ পাছতে তেওঁলোকৰ মেলৰ বাবে কৈছো এইটো মেল সকলৰ বাবে লৰা সকলৰ বাবে 10 মিনিটৰ পাছতে তেওঁলোকে 1 মিনিটৰ ভিতৰতে 10টা পুশ-আপ মাৰিব দিব 1 মিনিটৰ ভিতৰত 10টা পুশ-আপ মাৰিব পাৰিব লাগিব তাৰ পাছত 10টা পুশ-আপ মাৰা হোৱাৰ পাছত 2 মিনিট ব্ৰেক দিব 2 মিনিট আপোনালোকক ব্ৰেক দিব 2 মিনিট ব্ৰেক দিয়াৰ হোৱাৰ পাছতে 10টা সিট-আপছ মাৰিব দিব 1 মিনিটৰ ভিতৰত ইয়াত কৈছে 1 মিনিটৰ ভিতৰত 10টা সিট-আপছ পাৰিব লাগিব তাৰ পাছত 10 মিনিট হোৱা 1 মিনিটত 10টা সিট-আপ মাৰাৰ পাছত 2 মিনিটৰ ব্ৰেক দিব 2 মিনিটৰ ব্ৰেক দিয়াৰ পাছত 1 মিনিটত 20টা স্কোৱাটছ আপোনালোকে মাৰিব পাৰিব লাগিব তো এইখিনি যদি আপোনালোকে পাৰে তেতিয়ালে সিলেকশন হ'ব আৰু এতিয়া আহিল ফিমেল ছোৱালী সকলৰ বাবে ইয়াত দৌৰাৰ 10 মিনিটৰ পাছত 1 মিনিট 30 সেকেন্ডৰ ভিতৰত 10টা সিট-আপছ দিব তাৰ পাছত 2 মিনিটৰ ব্ৰেক দিব 2 মিনিটৰ ব্ৰেক দিয়াৰ পাছত 1 মিনিটত 15টা স্কোৱাটছ মাৰিব লাগিব গতিকে এইখিনি যদি পাৰে তেওঁলোকৰ সিলেকশন হ'ব তো এইখিনি আছিল ইয়াৰে গুটেখিনি ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি থৈ দিব নেক্সট মই ইয়াৰে আপোনালোকৰ সাবজেক্টখিনি আনিম যে কি চালে আপোনালোকে ৰিটেনত পাস কৰিব পাৰিব আৰু কোনবিলাক সাবজেক্ট চালে আপোনালোকৰ সুবিধা হ'ব গতিকে সকলোখিনি ভিডিও আনি থাকিম আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব